অসমত বৰ্তমানেও আছে শিক্ষকবিহীন বিদ্যালয়। অসম বিধানসভাৰ মজিয়াত প্ৰকাশ পাইছে এই তথ্য। ৰাজ্যৰ ৩খন বিদ্যালয় শিক্ষকবিহীনভাৱে চলি আছে। বৃহস্পতিবাৰে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ তৃতীয় দিনা বিধায়ক অখিল গগৈৰ এক প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ পায়। অধিৱেশন কালত অসমৰ বিদ্যালয়ৰ আন্তঃগাঁথনি আৰু শিক্ষক নিযুক্তিৰ প্ৰসংগত তৰাযুক্ত প্ৰশ্ন উত্থাপন কৰিছিল অখিল গগৈয়ে। তাৰ উত্তৰত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে দাঙি ধৰে এই তথ্য। সদনত সদৰি কৰা অসমৰ চৰকাৰী বিদ্যালয়ৰ তথ্য সদৰি কৰে মন্ত্ৰী পেগুৱে। এই তথ্যত প্ৰকাশ কৰা মতে 2024-25 শিক্ষাবৰ্ষত অসমৰ 3খন চৰকাৰী প্ৰাথমিক বিদ্যালয়ত নাই এজনো শিক্ষক। তাৰোপৰি 2295খন বিদ্যালয় পৰিচালনা হৈ আছে এজনীয়া শিক্ষকৰ দ্বাৰা। ইফালে 5টা শ্ৰেণীযুক্ত বিদ্যালয়ত 5জনীয়া শিক্ষকৰ দ্বাৰা পৰিচালিত মুঠ প্ৰাথমিক বিদ্যালয় আছে 2270খন। 6টা শ্ৰেণীযুক্ত শিক্ষকৰ দ্বাৰা পৰিচালিত প্ৰাথমিক বিদ্যালয় মুঠ 1399খন আছে অসমত। অৱশ্যে ইয়াত প্ৰধান শিক্ষকক অন্তৰ্ভুক্ত কৰা হোৱা নাই। আনহাতে আন্তঃগাঁথনিৰ কথা ক'বলৈ গ'লে প্ৰতিটো শ্ৰেণীৰ বাবে পৃথক কোঠা থকা বিদ্যালয়ৰ সংখ্যা 12,112খন অসমত। পৃথক কোঠাত নথকা বিদ্যালয় আছে 21,961খন। তাৰ লগতে স্থায়ী প্ৰধান শিক্ষক অবিহনে চলি থকা বিদ্যালয়ৰ সংখ্যা অসমত 7,014খন। উচ্চ প্ৰাথমিক বিদ্যালয়ৰ সন্দৰ্ভত লাভ কৰা তথ্য অনুসৰি ৰাজ্যৰ উচ্চ প্ৰাথমিক বিদ্যালয়ত 571টা বিজ্ঞান শিক্ষকৰ পদ খালী হৈ আছে। তাৰোপৰি খালী হৈ আছে 526টা হিন্দী শিক্ষকৰ পদ। একেদৰে অসমৰ সাধাৰণ অঞ্চলৰ জিলাৰ উচ্চ প্ৰাথমিক বিদ্যালয়তো বহু শিক্ষকৰ পদ খালী আছে। ইয়াৰ ভিতৰত 4,368টা বিজ্ঞান শিক্ষকৰ পদ, 5,185টা কলা শিক্ষকৰ পদ আৰু 1,004টা হিন্দী শিক্ষকৰ পদ খালী হৈ আছে। আনহাতে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গণিত শিক্ষকৰ 71টা পদ, ইংৰাজী শিক্ষকৰ 121টা পদ আৰু হিন্দী শিক্ষকৰ 13টা পদ খালী হৈ আছে। 6ষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চলৰ উচ্চ মাধ্যমিক বিদ্যালয়ত 317টা বিজ্ঞান শিক্ষকৰ পদ, 322টা কলা শিক্ষকৰ পদ আৰু 246টা হিন্দী শিক্ষকৰ পদ খালী আছে। এইসমূহ অঞ্চলৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 39টা গণিত শিক্ষকৰ পদ, 49টা ইংৰাজী শিক্ষকৰ পদ আৰু 58টা হিন্দী শিক্ষকৰ পদ খালী হৈ আছে। সদনত দাখিল কৰা তথ্য মতে অসমত বৰ্তমান সক্ৰিয় হৈ থকা 56খন আদৰ্শ বিদ্যালয়ত আৰু নতুন বিত্তীয় বৰ্ষত স্থাপন কৰিবলগীয়া 3খন আদৰ্শ বিদ্যালয়ত মুঠ 53গৰাকী বিজ্ঞান আৰু অংক শিক্ষক, 11গৰাকী হিন্দী শিক্ষক, 47গৰাকী স্নাতক কলা বিভাগৰ শিক্ষক, 50গৰাকী সহকাৰী বিজ্ঞান শিক্ষক, 49গৰাকী সহকাৰী কলা শিক্ষক, 2গৰাকী কলা বিভাগৰ বিষয় শিক্ষক আৰু 12গৰাকী বিজ্ঞানৰ বিষয় শিক্ষকে ধৰি মুঠ 224গৰাকী শিক্ষকক নিযুক্তি দিয়া হ'ব।